জামছেদপুৰৰ লগত নৰ্থ ইষ্ট 2-0 গলত হাৰিল আৰু ইয়াৰ লগে লগে ISL 2025ৰ পৰা নৰ্থ ইষ্ট বাহিৰ হ'ল আৰু ISL 2025 জিকাৰ সপোনো ইমানতেই শেষ হ'ল নৰ্থ ইষ্টৰ। কি ক'ম, আজিৰ খেলখনৰ পিছত কাক দুখিম, চেষ্টাও কৰিছিল, নকৰা নহয় সকলোৱে, হাৰিম বুলিতো কোনো নেখেলে। খেলৰ পজিশ্যন চালেও নৰ্থ ইষ্টেই বেছি এটেক কৰিছিল আজি আৰু চান্সো বহুত পাইছিল আৰু মিছো কৰিছে বহুত নৰ্থ ইষ্টে, সেইটো ক'ব লাগিব। মাৰ্কাৰ্টনৰ যিটো মিছ সেইটো গ'ল হোৱাৰ প্ৰয়োজন আছিল প্ৰথমতে। ইমান গুৰুত্বপূৰ্ণ খেলত তেনেকুৱা মিছ হ'ব নালাগে। আলাদিনেও বাকী খেলবোৰৰ দৰে আজি খেলিব পৰা নাই, শ্বটবিলাকো টাৰ্গেটত যোৱা নাই, যিটো টাৰ্গেটত গৈছে সেইটো গ'ল পষ্টত লাগি গৈছে, গ'ল হোৱা নাই। ক'বলৈ গ'লে আনলাকি। কি ক'ম, বেয়া লাগিছে বহুত। আৰু শ্বিলঙত ইমান কুঁৱলী পৰে, নিয়ৰ পৰে, বাৰে বাৰে খেলুৱৈ পিছলি পৰে, কণ্ট্ৰল নহয়। কি ক'ম, শ্বিলং ফিল্ডখনে আনলাকি নেকি। শ্বিলঙত কিন্তু জিথিন আলাদিনৰ যাদু নচলে। মনত আগৰ পৰা এইটো ভয় আছিল আৰু সেইটোৱে হ'ল। বহুত বেয়া লাগিল, সপোন ভাঙিল ISLৰ খিতাপ দখল কৰাৰ। ৰিডিমে আজি ভাল খেলিব নোৱাৰিলে। প্ৰথম গ'লটো ৰিডিমৰে ভুল আছিল, বেক পাছ দিবলৈ গৈ ভুল কৰিলে। বলটো আউটলৈ যোৱাৰ পিছত যেতিয়া লং থ্ৰ' লয় জামছেদৰ প্লেয়াৰ, তেতিয়াই গ'লটো দিয়াৰ সুবিধা পায়। খুব সুন্দৰ গ'ল দিয়ে এজেই। মই ভাবোঁ সেই গ'লটো নোহোৱাহেঁতেন চাগে খেলখনৰ ৰিজাল্ট হয়তো অন্য এটা হ'ল হয়। ক'বলৈ গ'লে ডিফেন্স কমজুৰি হৈছে আজি নৰ্থ ইষ্টৰ। বেয়া লাগিছে বহুত। আজি ভিডিঅ'টো বনাবলৈ ইচ্ছা যোৱা নাছিল। নৰ্থ ইষ্টক মোহন বাগানৰ লগত ছেমি ফাইনেল খেলা চাবলৈ বহুত ইচ্ছা আছিল, সেইটো আশা পূৰণ নহ'ল। আশা এৰি দিয়া নাছিলোঁ, নৰ্থ ইষ্টে কাম বেক কৰিব পাৰিব বুলি ভাবিছিলোঁ, কাৰণ জামছেদপুৰে মাত্ৰ 1-0 গ'লতহে আগবাঢ়ি আছিল গোটেই খেলখনত। 88 মিনিটত জামছেদৰ মুবাছাৰ ৰহমানক ৰেড কাৰ্ড দি বাহিৰ কৰি দিছিলে আৰু খেলখন তেতিয়ালৈকে 10 মিনিট বাকী আছিল এক্সট্ৰা টাইম মিলি। সেই 10 মিনিটতো ভাবিছিলোঁ নৰ্থ ইষ্টে হয়তো শেষৰ 10 মিনিটত কাম বেক কৰিব আৰু এটা গ'ল দিব, কিন্তু তাৰ ওলোটাটো হ'ল। খেলখনৰ একেবাৰে শেষত 99 মিনিটত হাৰ্নাণ্ডেছে জামছেদপুৰৰ হয় আৰু এটা গ'ল দিলে আৰু এই খেলখনত নৰ্থ ইষ্টে 2-0 গ'লত হাৰিব লগা হ'ল। বহুত বেয়া লাগিল। একো নাই, বেয়া লাগিলেনো কি হ'ব, এতিয়া চেষ্টা কৰিছিলে, কষ্টও কৰিছিলে, জিকিব নোৱাৰিলে কি কৰিম। হ'লেও ISL 2024-25ত নৰ্থ ইষ্টে ভাল প্ৰদৰ্শন কৰিলে, টপ 4 থকাটো ডাঙৰ কথা। এতিয়া আকৌ ছুপাৰ কাপ আহিব। ছুপাৰ কাপত নৰ্থ ইষ্টক পুনৰ ছাপোৰ্ট কৰি যাম। ডুৰাণ্ড কাপৰ বিজয়ী নৰ্থ ইষ্ট ISLৰ টপ 4 টীম এতিয়া আকৌ ছুপাৰ কাপৰ বাবে সাজু হওক নৰ্থ ইষ্টে। আজিৰ খেলখনত জামছেদপুৰৰ টীমটোলৈ শুভেচ্ছা থাকিল, কাৰণ জামছেদপুৰে আজি ভাল খেলিছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, মন বেয়া লাগিল বহুত। এতিয়া ছেমি ফাইনেলৰ বাবে সাজু 4টা টীম। আপডেটবোৰ দি থাকিম, চাই থাকিব ভিডিঅ'বোৰ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো লৈ নতুনকৈ অহা সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।